চিলাই পেলাই গ্ৰেপ কৰি আছোঁ। মই ইয়াৰে অলপমান পায়স বনাম আৰু অলপমান কোফ্তা বনাম। মই অকণমান গাজৰো গ্ৰেপ কৰি ল'ম। এইটো পানীলাওটো গ্ৰেপ কৰি মই পানীখিনি অলপমান ধুই পেলাই পানীখিনি ওলাই শুকানকৈ ৰাখিছোঁ। বেছি শুকোৱা নাই, অলপ আছে আৰু জৰুৰীয়া। মই পায়স বনাম। অকণমান গাজৰ গ্ৰেপ কৰি লৈছোঁ, 4টামান ইলাচি লৈছোঁ আৰু ইয়াতে লৈছোঁ নাৰিকলৰ গুড়া আৰু পিস্তা মই অলপমান পিচি লৈছোঁ। এইটো কিচমিচ আৰু ইয়াতে আছে আমণ্ড আৰু কাজু পাউডাৰ কৰি লৈছোঁ মই। আৰু এইটো হ'ল ঘি, এইটো গাখীৰ আৰু এইটো চুগাৰ ফ্ৰী। এইখিনি বস্তু দি পেলাই মই বনাম। তাৰ কাৰণে মই ঘি দিলোঁ 2 চামুচ কেৰাহীত। ইলাচিকেইটা দি দিলোঁ, এইখিনি দিম কাৰণ অলপমান ঘি ভাজি ল'লে কি হয়, ইয়াৰ যিটো লাওৰ চেণ্ট এটা আছে সেইটো কেঁচা কেঁচা চেণ্টটো গুচি যাব। গেছটো কমাই পেলাই 2 মিনিট সময় এইটো হ'ল ৰমজান স্পেচিয়েল পায়স বনাই আছোঁ মই। পানীলাওৰ পায়স, পানীলাওৰ গাজৰৰ সেইটো দি দিওঁ। মই চেনিৰে নবনাওঁ, চুগাৰ ফ্ৰীৰে বনাওঁ। চেনিটো দিয়াই অকণমান, চুগাৰ ফ্ৰীটো দিয়াই অলপমান গলি দিয়া ধুনীয়াকৈ গলি গৈছে। পায়সত কেচকেচীয়া হৈ থাকিব নালাগে, দেখিছে নাই গলি গৈছে ধুনীয়াকৈ। এইখিনি বাৰু মই পিছত দিম। নাৰিকলখিনি দি দিওঁ, কাজু আৰু আমণ্ড পিচি ৰাখিছিলোঁ, আমণ্ড বাদাম আৰু কাজু এইখিনি দিওঁ, কিচমিচখিনিও দি দিওঁ লগতে। এতিয়া অকণমান গাখীৰ দিম, মই যিমানখিনি লাগে সিমানখিনি গাখীৰ দিম। কৰ্নেছ মিল্ক থাকিলেতো চুগাৰ ফ্ৰী নিদিলেও হয়, কিন্তু অলপ ভালকৈ উতলিব লাগিব গাখীৰ দিলে। মেৰামতি কৰিম। হৈছে এতিয়া আমাৰ পায়স। পানীলাও পায়সটো ৰেডি। এতিয়া মই ইয়াতে পিস্তাখিনি যে পিচি ৰাখিছিলোঁ এইখিনি দিম ওপৰৰ পৰা। অকণমান গাজৰ আৰু গ্ৰেপ কৰি থৈছিলোঁ, কালাৰটো আহিবলৈ দিওঁ। এতিয়া আমাৰ ইফতাৰীৰ কাৰণে ৰেডি হ'ল পানীলাওৰ পায়স। টেষ্টি হৈছে, গোন্ধটো কিন্তু ভাল হৈছে। পানীলাওৰ পায়সটো ৰেডি হ'ল।